নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টিৰ থাম্বনেইল চাই আপোনালোকে হয়তো নিশ্চয়কৈ বুজি পাইছে যে এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ডখন কেনেদৰে ডাউনলোড কৰিব। ইতিমধ্যে আপোনালোক নিশ্চয়কৈ জ্ঞাত যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা হৈছে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ এখন চিকিৎসা সম্পৰ্কীয় আঁচনি আৰু এই আঁচনিখনৰ জৰিয়তে অসম চৰকাৰৰ অধীনৰ নিয়মীয়া ৰাজ্যিক কৰ্মচাৰীসকলে বৰ্তমানলৈকে ৰিএম্বাৰ্ছমেণ্টৰ সুবিধা পাই আহিছে। আৰু কিছুদিন পূৰ্বে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ মডুলৰ কথাও ঘোষণা কৰিছে। তো এই ঘোষণাৰ পিছত বৰ্তমান মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ এটা নতুন আপডেট আহিছে আৰু এই নতুন আপডেটটো হৈছে এতিয়াৰে পৰা আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যিখন হেল্থ কাৰ্ড বা ই-কাৰ্ড সেইখন ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে যেতিয়া মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত চিকিৎসাৰ বাবে হস্পিটেললৈ যাব তেতিয়া হয়তো ভৱিষ্যতে বৰ্তমানে এই কাৰ্ডখনৰ প্ৰয়োজন হ'ব। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ডখন ডাউনলোড কৰিব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে পোনপ্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰলৈ গৈ তাত চাৰ্চ কৰি দিব mmlsay.assam.gov.in আৰু এইটো হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পৰ্টেল আৰু এই পৰ্টেলটোতে আপোনালোকে ই-কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো যেতিয়া আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত এনেদৰে চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ মোবাইলত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যিটো অফিচিয়েল পৰ্টেল সেই পৰ্টেলটো এনেদৰে খোল খাব। আৰু ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইটো হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অফিচিয়েল পৰ্টেলৰ হোম পেজ আৰু ইয়াৰে আপোনালোকে তলৰ পিনে যাব আৰু তলৰ পিনে পাব বেনিফিচিয়াৰী লগইন অৰ ৰেজিষ্ট্ৰেশ্যন। তো তাৰ ঠিক তলতে আছে ক্লিক হেয়াৰ। ইয়াতে ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব চিলেক্ট এমপ্লয়মেণ্ট টাইপ। তাৰ ঠিক তলতে আছে চিলেক্ট ওৱান। তো এইবাৰ চিলেক্ট ওৱানত ক্লিক কৰি দিব আৰু যেতিয়া চিলেক্ট ওৱানত ক্লিক কৰি দিব তেতিয়া আপোনালোকে দুটা অপশ্যন পাব এমপ্লয়ী অৰ পেঞ্চনাৰ। এমপ্লয়ীসকলে এমপ্লয়ীত ক্লিক কৰিব আৰু যিসকল পেঞ্চনাৰ তেওঁলোকে পেঞ্চনাৰত ক্লিক কৰিব। তো এমপ্লয়ীত ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এটা নতুন অপশ্যন নতুনকৈ খোল খাব আৰু সেইটো হৈছে চিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট। তাৰ ঠিক তলতে আছে চিলেক্ট ওৱান। তো এইবাৰো আপোনালোকে চিলেক্ট ওৱানত ক্লিক কৰি দিব আৰু চিলেক্ট ওৱানত ক্লিক কৰাৰ পিছত এইবাৰ আপোনালোকে আকৌ কেইটামান অপশ্যন পাব পান নাম্বাৰ, PPN নাম্বাৰ আৰু GPF নাম্বাৰ। তো ইয়াতে যিকোনো এটাৰে আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। তো মই ইয়াতে পান নাম্বাৰ দি দিছোঁ। তো তাৰ ঠিক তলতে আকৌ নতুনকৈ এটা অপশ্যন খোল খাইছে সেইটো হৈছে এণ্টাৰ ইউৰ পান নাম্বাৰ আৰু লগতে এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ পান নাম্বাৰ আৰু মোবাইল নাম্বাৰটো দিব আৰু দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰি দিব আৰু প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। ইয়াতে আপোনালোকে দেখা পাইছে এণ্টাৰ OTP ৰিচিভড অন ইউৰ মোবাইল আৰু তাৰ ঠিক তলতে আছে OTPৰ এটা বক্স। তো ইয়াতে আপোনালোকে যিটো OTP লাভ কৰিব সেই OTPটো ইয়াতে বহুৱাই দিব আৰু OTPটো এণ্টাৰ কৰি প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অফিচিয়েল পৰ্টেল আছে সেই পৰ্টেলটোত লগ ইন হৈ যাব আৰু লগ ইন হোৱাৰ পিছত ইয়াতে আপোনালোকে এনেদৰে দেখা পাব আপোনালোকৰ নাম পাব আৰু লগতে বিভিন্ন তথ্য পাব আৰু তাৰ তলৰ পিনে আপোনালোকে লক্ষ্য কৰিব ইয়াতে এটা নতুনকৈ অপশ্যন দিয়া হৈছে আৰু সেইটো হৈছে ডাউনলোড ই-কাৰ্ড। তো এই বাটনটোতে ক্লিক কৰি আপোনালোকে আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো এই কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে ডাউনলোড ই-কাৰ্ডত ক্লিক কৰি দিব আৰু ডাউনলোড ই-কাৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ডখন PDF আকাৰে ডাউনলোড হৈ যাব। তো ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই-কাৰ্ড। তো এনেদৰে আপোনালোকেও আপোনালোকৰ মোবাইলত PDF আকাৰে আপোনালোকৰ যিখন ই-কাৰ্ড থাকিব সেই কাৰ্ডখন লাভ কৰিবলৈ সক্ষম হ'ব। এই কাৰ্ডখন আপোনালোকে যিকোনো এখন দোকানলৈ গৈ স্মাৰ্ট কাৰ্ড হিচাপে বনাই ল'ব পাৰিব।
তো এনেদৰে আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই কাৰ্ডখন অতি সহজে নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ বুজি পাইছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ই কাৰ্ডখন আমি কেনেদৰে ডাউনলোড কৰিব লাগিব। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। ভিডিঅ'টি চাই যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।